পঞ্চায়ত নিৰ্বাচন 2025 2 আৰু 7 মে অসমত দুটা ফেজত নিৰ্বাচন হ'বলৈ গৈ আছে। কিছু অঞ্চলত 2 তাৰিখে হ'ব আৰু কিছু অঞ্চলত 7 তাৰিখে। আৰু পঞ্চায়ত নিৰ্বাচনৰ এই দুটা ফেজৰ নিৰ্বাচনৰ আমাৰ দলৰ ইস্তেহাৰ আমি জনগণৰ কাৰণে আজি আপোনালোকৰ যোগেদি গোটেই অসমবাসীৰ কাৰণে আমি উন্মোচন কৰিলোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল দুৰ্নীতিমুক্ত পঞ্চায়ত এখন দিয়া। আপোনালোকে জানে বিগত দিনবোৰত অসমত ব্যাপকভাৱে দুৰ্নীতি হৈছে। পঞ্চায়ত ব্যৱস্থাৰ কাৰণে যিমানখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পুঁজি আহে আৰু ষ্টেট গভৰ্ণমেণ্টৰ যি পুঁজি আছে, প্ৰতিনিধিসকল বিষয়াসকলে মিলি কিছুমান পুঁজি একেবাৰে আত্মসাৎ কৰাৰ চেষ্টা কৰিছে আৰু কিছুমানত বহুত পুঁজি আত্মসাৎ কৰি সেই স্কিমবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাই, যাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ যিমানখিনি উপকৃত হ'ব লাগে বহু টকা ধাৰ্য কৰা সত্ত্বেও সিমানখিনি উপকাৰ তেখেতসকলৰ হোৱা নাই আৰু জনগণ উপকৃত হোৱা নাই। MGNৰেগাৰ যিবিলাক আঁচনি আপোনালোকে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা, MGNৰেগাৰ আঁচনিৰ সঠিক ৰূপায়ণ হোৱা নাই। 100 দিনৰ কাম সৰ্বসাধাৰণ ৰাইজে পাব লাগে, জব কাৰ্ড হোল্ডাৰে পাব লাগে। 100খন জিলাত 100, 200, 500তকৈ অধিক মানুহে 100 দিনৰ কাম পোৱা নাই। তেখেতসকলে কামৰ কাৰণে আবেদন কৰাৰ সত্ত্বেও সেইসকলক কাম দি থকা হোৱা নাই আৰু বিভিন্ন ধৰণৰ তাতে চৰ্ত আৰোপ কৰি যাতে মানুহে কাম কৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ বনাই থৈছে। আৰু ইয়াৰ কাৰণ হ'ল যে অসম বা দিল্লীত আজি বিজেপি চৰকাৰ, তেখেতসকলৰ পুঁজিৰ অভাৱ, সেই বস্তুটো হয়তো বেলেগ প্ৰকাৰে তেখেতসকলে এইটো এটা ঢাকিব বিচাৰিছে নানান ধৰণৰ চৰ্ত আৰোপ কৰি, যাতে মানুহে কাম কৰিব নোৱাৰে, কাম বিচাৰিও কাম নাপায়, এনৰেগাৰ প্ৰতি মানুহৰ যাতে বিশেষ আকৰ্ষণ নাথাকে তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন লগাই অসমত MGNৰেগাৰ বহুত পুঁজি কম আহিছে আৰু বিগত দিনবিলাকত যিমান পুঁজি আহিছিল তাতকৈ আধা পুঁজিও এতিয়া আহি থকা নাই। এনেকুৱা ধৰণৰ হৈছে আৰু যিমানখিনি পুঁজি আহিছে তাতো লুণ্ঠন ৰাজ আপোনালোকে দেখিছে। 14 ফাইনেন্স 15 ফাইনেন্সৰ যিমান টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিছে তাৰতো ব্যাপকভাৱে দুৰ্নীতি হৈছে। তো আমাৰ দলৰ লক্ষ্য উদ্দেশ্য হ'ল আমি পঞ্চায়তত যুঁজি আছোঁ। বিভিন্ন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম জনগণৰ আশীৰ্বাদত আৰু জিলা পৰিষদ আমি গঠন কৰাৰ দিশে আমি গৈ আছোঁ। কেইবাখনো জিলা পৰিষদ আমি গঠন কৰাৰ অৱস্থাত আমি আজি আহিছোঁ। জনগণে আমাৰ দলক আঁকোৱালি লৈছে, আশীৰ্বাদ দি আছে, আমি সঁহাৰি পাই আছোঁ আৰু আমাৰ এটাই লক্ষ্য উদ্দেশ্য চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি পুঁজি পঞ্চায়তৰ কাৰণে মোকলাই দিয়া হয়, সৰ্বসাধাৰণ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে যি পুঁজি মোকলাই দিয়া হয়, সেই পুঁজিখিনি যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয়, দুৰ্নীতিমুক্তভাৱে যদি সেই পুঁজিখিনি জনগণৰ পুঁজি জনগণৰ হাতত উঠাই দিব পৰা যায়, স্কিমখিনি যদি সঠিকভাৱে কৰিব পৰা যায়, জনগণ যথেষ্ট উপকৃত হ'ব। অসমৰ গাঁও পঞ্চায়ত ৰাজ ব্যৱস্থা এইবিলাক বহুত ভাল হ'ব। কিন্তু দুৰ্নীতি ডাঙৰ এটা বেমাৰ, এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ দিব পাৰি মানুহক, তাৰ কাৰণে আমাৰ সংকল্প আৰু তেনেকুৱা ধৰণৰ পঞ্চায়ত ৰাজ আমি দিব বিচাৰিছোঁ। আমাৰ দলৰ প্ৰথম ইস্তেহাৰত এই কথাটো, এই কমিটমেণ্ট গোটেই অসমবাসীলৈ আমাৰ থাকিল আৰু আমি প্ৰতিনিধিসকলকো চেষ্টা কৰিছোঁ শিক্ষিত যুৱক যুৱতীসকলক বাছি উলিয়াই আনি তেখেতসকলক আমি প্ৰাৰ্থিত্ব দিছোঁ যে তেখেতসকলে যাতে জনগণৰ স্বাৰ্থত কাম কৰে, দুৰ্নীতি যাতে নকৰে, তেনেকুৱা ধৰণৰ বাছনিৰ ক্ষেত্ৰতো আমি তেনেকুৱা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।